হয় যেহেতু ক'ব লাগিব যে নিৰ্বাচনত ধামখুমীয়া আৰু বিহুৰ বতৰত ইতিমধ্যে বৃদ্ধি পাইছে কিছুমান সামগ্ৰী আচলতে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম তাৰ সমান্তৰালকৈ দেখা পোৱা গৈছে মই যেহেতু উপস্থিত আছোঁ গণেশগুৰি এই পাইকাৰী বজাৰত যেহেতু ক'ব লাগিব যে হোলচেলাৰ দোকানবিলাকৰ যেহেতু দাম বেলেগ ধৰণৰ আৰু ৰিটেইলাৰ যোনবিলাক দোকান আছে তেওঁলোকৰ দাম বেলেগ ধৰণৰ আচলতে বৃদ্ধি কোনফালে হৈছে বা তেওঁলোকে কোনখিনিত আচলতে ব্যৱসায়ীসকলে তেওঁলোকে এই ব্যৱসায়ত নামিছে আচলতে মূল্য বৃদ্ধি কৰাৰ ক্ষেত্ৰত তাক লৈ এতিয়া বিভিন্ন ক্ষেত্ৰত আচলতে মূল্য বৃদ্ধিক লৈ এতিয়া সকলো আচলতে গ্ৰাহকসকল আচলতে আতংকিত হৈ পৰিছে বুলি ক'ব লাগিব যেহেতু মই এখন ৰিটেইলাৰ দোকানত যাব চেষ্টা কৰিম বা তেওঁলোকৰ দামবিলাক কেনেকুৱা ধৰণৰ চাউলে হওক বা দাইলে হওক কেনেকুৱা ধৰণৰ আচলতে তেওঁলোকে দাম লৈ থকা হৈছে বা তেওঁলোকে সেই দামবিলাক গ্ৰাহকসকলে ক্ৰয় কৰিছে যিহেতু তুমি এই দোকানখনত থাকা দাইলবিলাকৰ দাম কিমান বৃদ্ধি পাইছে বা আগতে কিমান আছিলে আমাৰ মালিকে যেহেতু আপোনাৰ ওচৰলৈ যাম বিক্ৰেতা হিচাপে আপুনি এখন দোকানৰ স্বত্বাধিকাৰী দামবিলাক কিহত বৃদ্ধি হৈছে মুগ দালি হৈছে আলু আগত আছিল আপোনাৰ 115 টকা এতিয়া 120 টকা চলি আছে 5 টকা কেজিতে বাঢ়িলে 5 টকাকৈ বাঢ়িছে আৰু বাকি চাউল আৰু আলু পিয়াজ এইবিলাক আলু পিয়াজটো 5 টকা কেজিত বাঢ়িলে কেই টকাকে বিক্ৰী কৰি আছে আমি 30 টকা কেজি আলু পিয়াজ দুটা একি 30 টকাকে আৰু যেহেতু কণীৰ দাম বৃদ্ধি পাইছে কণী বিক্ৰী নকৰো এনে কিমান হেৰি বজাৰ মূল্যত যেহেতু বিস্কুটে হওক বা বিভিন্ন খাদ্য সামগ্ৰী বৃদ্ধি হৈছে বিস্কুটত বাঢ়া নাই বাৰু আলু পিয়াজতে বাঢ়িছে আৰু চাউলৰ বাঢ়িছে বিপিটি চাউলৰ কেই টকা বাঢ়িছে বিপিটি চাউল দি আছে এইটো কিউটলৰ বুলি 80 টকা নে 100 টকা বাঢ়িছে বুলি হেৰি এতিয়া 80 টকা চাউলটো 100 টকা হৈছে না 80 টকাটো 100 হোৱা নাই বাৰু আপোনাৰ যোনটো বিপিটি আছিলে এইটো আমি আগত বিক্ৰী কৰিছিলো 1210 বা 1220 টকা এটা বলে কিউটলত 100 টকা বাঢ়াই দিছে 100 টকা কি ক'ব যেহেতু গ্ৰাহকৰ সংখ্যা আগত তুলনাত যেহেতু আপুনি বহু দিনৰ পৰা দোকানখন দি আছে তাৰ ক্ষেত্ৰতে গ্ৰাহকৰ পৰিমাণ কম হৈছে নে গ্ৰাহকৰ সামগ্ৰীসমূহ তেওঁলোকে গ্ৰাহকৰ কথাবিলাক শুনিব লগা হয় বোলে ইমান হটকে বাঢ়ি যায় দামবিলাক দোকানীয়ে বোলে কথা শুনিব লাগে আৰু কি ক'ব বিভিন্ন ধৰণৰ কাষ্টমাৰবিলাক কথা কৈ দিয়ে না বোলে কালি অমুক দামক লৈ গৈছিলোঁ আজি বোলে আপোনালোকে ইমান বাঢ়া কিনা লৈ আছে এতিয়া আমিতো বাঢ়াই নলওঁ না আগৰ পৰা যোনটো বাঢ়ি কিনা আহে তেতিয়া আমাকতো বাঢ়াব লাগিব যেতিয়া আপুনি হোলচেলাৰ দোকানৰ পৰা বস্তুখিনি ক্ৰয় কৰে তেতিয়া আপোনালোকৰ পৰা কিমানটো মূল্যত আপোনালোকক বিক্ৰী কৰা হয় বুজি পোৱা নাই হোলচেলাৰ যেতিয়া আপুনি ক্ৰয় কৰে যেতিয়া বিপিটি চাউলে হওক সেই চাউলটো কিমান দৰত আপোনালোকে কিনি আনে তাৰ পৰা আমি আগত 1210 টকাত কিনি আনিছিলোঁ তেতিয়া 1220 টকা বিক্ৰী কৰিছিলোঁ এতিয়া 1230 টকা লাগে সিহঁতক এতিয়া আমি আৰাই নাই দুদিন হ'ল বিপিটি বিক্ৰী কৰা নাই দুদিন হ'ল হয় যেহেতু ক'ব লাগিব যে বিভিন্ন সময়ত আচলতে মধ্যবিত্তৰ লোকসকলে এতিয়া এই অত্যাৱশ্যকীয় সামগ্ৰীৰ যোনবিলাক খাদ্য সামগ্ৰী আছে এই খাদ্য সামগ্ৰীৰ ক্ষেত্ৰত আচলতে বিভিন্ন সময়ত আচলতে মূল্য বৃদ্ধি হৈছে চাউলে হওক এতিয়া চাউলত প্ৰায় যেহেতু 100 টকাকৈ বৃদ্ধি হৈছে তাৰ ক্ষেত্ৰতে দেখা পোৱা গৈছে যে মগু দাইলত প্ৰায় 5 টকাকৈ 115 টকা মগু দাইল এতিয়া 120 টকা হ'ল তাৰ সমান্তৰালকৈ দেখা পোৱা গৈছে যে বজাৰত এতিয়া গ্ৰাহকৰ ভিৰ কম হোৱা পৰিলক্ষিত হৈছে যিহেতু প্ৰত্যেকবিধ খাদ্য সামগ্ৰী আলু পিয়াজকে ধৰি কণীকে ধৰি বিভিন্ন খাদ্য সামগ্ৰী এতিয়া দাম বৃদ্ধি পাইছে তাৰ সমান্তৰালকৈ এতিয়া দেখা আমি ইতিমধ্যে গণেশগুৰি বজাৰত উপস্থিত আছো গণেশগুৰিৰ পৰিৱেশ আমি দেখাই আছো গণেশগুৰি আৰু কেইখনমান দোকানলৈ যাব চেষ্টা কৰিম যিহেতু দাম বৃদ্ধি আচলতে মূল্য বৃদ্ধিয়ে বিহুৰ বতৰত নিৰ্বাচনৰ পৰিৱেশত বিভিন্ন সময়ত আচলতে সকলো যেতিয়া নিৰ্বাচনৰ মাজত আচলতে সকলোৱে প্ৰতিশ্ৰুতি দিয়ে সকলো মূল্য বৃদ্ধিৰ ক্ষেত্ৰত